কিন্তু এন ফ্ৰাংকৰ ছবি বা ভিডিঅ' ক'ৰবাত কেতিয়াবা পোৱা যায়, মই সংগ্ৰহ কৰি তোমালোকক দিছোঁ, তোমালোকে চোৱা, মনটো ভাল লাগিব। এতিয়া জন্মসূত্ৰে এন ফ্ৰাংক আছিলে ইহুদী ছোৱালী। 1929 চনত জন্ম লাভ কৰা এই 13 বছৰীয়া ছোৱালীজনী প্ৰায় তোমালোকৰ বয়সৰে হ'ব, মানে কি ক্লাছ 8 বুলিয়ে ধৰা আৰু তেনেকুৱা বয়সৰ। মানে 13 বছৰত কিন্তু এই চুটি জীৱনটোতে তেওঁ কি কৰিলে, বিশ্ববিখ্যাত হৈ পৰিলে। কেনেকৈ হ'ল? মানে এন ফ্ৰাংকে এখন ডায়েৰী লিখিছিলে, যিখন ডায়েৰী পৰৱৰ্তী পৰ্যায়ত শ্ৰেষ্ঠ বিশ্ব সাহিত্য হৈ পৰিল। ডাঙৰ কথা দেই। মানে কথাটো কেনেকুৱা শুনা, মানে দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত জাৰ্মানীৰ সেনাধ্যক্ষ আছিলে কোন? এডল্ফ হিটলাৰ। তেওঁ আছিল একদম একনায়কত্ববাদী শাসক, মানে অত্যাচাৰী এই শাসকজনৰ অনুগত বাহিনীক কি বুলি কয়? নাজী বাহিনী। তেনেকৈ নাৰ বৰ্গীয় যদি কয় যি নাজী বাহিনী। এই নাজী বাহিনী কি হৈছিলে? নাজী বাহিনীয়ে ইহুদীসকলৰ ওপৰত বৰ অত্যাচাৰ কৰিছিলে। অত্যাচাৰ কৰি পেলাই লাখ লাখ ইহুদী হত্যাও কৰিছিলে। সেই সময়ত কি হ'ল, এন ফ্ৰাংকৰ দেউতাক অট' ফ্ৰাংকে পৰিয়ালসহ হলেণ্ডত বাস কৰিছিল। হলেণ্ড বেলেগ এখন দেশ আছিলে বাৰু, কিন্তু জাৰ্মানীয়ে অধিকাৰ কৰিছিলে। সেইটো পিছত ইতিহাস বা বুৰঞ্জী পঢ়িলে জানিবলৈ পাবা দেই। কিন্তু তেওঁলোকে ইহুদী হোৱাৰ বাবে কি কৰিলে, হিটলাৰৰ নাজী বাহিনীয়ে কেনেকৈ ধৰা পৰিব বুলি, মানে ধৰা পেলাব বুলি কি কৰিলে, হলেণ্ডৰ এটা পণ্যাগাৰত লুকাইছিল। পণ্যাগাৰ মানে কি? বস্তু পাতি থোৱা এনেকুৱা এটা ঠাই, মানে জেগা, ঘৰ এটা দেই। তাৰপিছত আত্মগোপন কৰি আছিলে, লুকাই আছিল মানে আত্মগোপন কৰি আছিলে। সেই গোপন জীৱনৰ কৰুণ দুখ লগা যিটো অভিজ্ঞতা, তেনেকুৱা অভিজ্ঞতাকে এন ফ্ৰাংকে ডায়েৰীত, মানে দিন লেখাত লিপিবদ্ধ কৰিছিলে, যিখন পৰৱৰ্তী পৰ্যায়ত শ্ৰেষ্ঠ বিশ্ব সাহিত্য হৈ পৰিল আৰু বহুত পৃথিৱীৰ ভাষালৈ অনুবাদ কৰা হ'ল। সেইখনকে এন ফ্ৰাংকৰ ডায়েৰী বুলি কয়। তোমালোকে খুব ধুনীয়াকৈ পাঠটো পঢ়িবা, তেতিয়া কি হ'ব, এন ফ্ৰাংকে ডায়েৰীতনো কি লিখিছিল, জীৱনৰ কৰুণ কাহিনীবোৰ কেনেকুৱা ধৰণৰ আছিল, অলপ বুজিব পাৰিবা। এনে ডায়েৰী বা দিন লেখা সকলোৱে লিখে। ডায়েৰী সম্পৰ্কে তোমালোকে আগতে পাইছাও। ডায়েৰী মানে কি, জীৱনৰ বিভিন্ন ঘটনা পৰিঘটনা মানুহে যেতিয়া লিপিবদ্ধ কৰি যায় প্ৰতিদিনে, সেইটোক ডায়েৰী বা দিন লেখা বুলি কোৱা যায়। খালি তাত কি হ'ব, সাহিত্যিক যদি গুণৰাজি থাকে, সেইটো ভাল কথা আৰু। এনেই মই আজি শাক খালোঁ, আজি চিনেমা এখন চিৰিয়েল এখন চালোঁ, এনেকুৱাবোৰ কথা নহয় আৰু দেই। গতিকে তোমালোকেও ডায়েৰী লিখিবলৈ কিন্তু চেষ্টা কৰিবা। ছাত্ৰ ছাত্ৰীসকল, পৰৱৰ্তী ভিডিঅ'ত তোমালোকৰ পাঠভিত্তিক ক্ৰিয়াৰ প্ৰশ্নোত্তৰখিনি মই দিম। গতিকে BP আছামিজ ক্লাছেছ এই চেনেলটো লাইক, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবা। বাই কৰাৰ আগত আৰু এটা কথা কওঁ, কোনে তোমালোকে ডায়েৰী লিখিবলৈ চেষ্টা কৰিছা, কমেণ্ট কৰিবা দেই। বাই।